Hello guys, welcome to my YouTube channel. মই জন আপোনালোকক মোৰ চেনেলত স্বাগতম জনাইছো। আপোনালোক চাইছে সুন্দৰখন ব্লগ। আজি মানে 15 আগষ্ট দিৱস হিচাপে আমি লগৰ ল'ৰাকেইটাই এটা ৰেলী পাতিছো। মানে ক'ত যাম, আমি কাইলৈ যাম, সকলোবিলাক দেখাই আছো আপোনালোকক। তো গাইজ এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল। আগত আছে দুটামান মোৰ লগৰ আৰু মই প্ৰথম পিছতেই আছো। এনেকৈ আমাৰ যাত্ৰা আৰম্ভ হ'ল। এতিয়া প্ৰায় আমি 1 কিলোমিটাৰ মানে আহিলোঁ। এইটো মই হয় মানে সিহঁতে ভিডিঅ' কৰিছিল, মই ক্লিপটো আনি পেলাই লগাই দিছোঁ ইয়াতে। তো চাই থাকিব আপোনালোকে। আমি এনেকৈ গৈ গৈ অৱশেষত আমি ঠাইডোখৰ পালোহি। এনেকৈ আমি লাইন পাতি আহি আছোঁ। প্ৰায় 10 কিলোমিটাৰমান আহিলোঁ। ফুলমাৰামান পাৰ হ'লোঁ, ফুলমাৰা টাউন পাৰ হ'লোঁ আৰু। গাইজ মানে চব আধা ঘণ্টাৰ ভিতৰত 10 কিলোমিটাৰমান আহিল। বাপৰে চলি দুৰ্গা মন্দিৰ এটা পালোঁ। এই দুৰ্গা মন্দিৰটো ৰখি দিলোঁ। মানে ৰাস্তাই গাড়ীত আহোঁতে দেখা পাই থাকোঁ, কিন্তু সোমোৱা নাই আজিলৈকে। চেষ্টা কৰিছোঁ। ভবা নাছিলোঁ আমি মানে 2 কিলোমিটাৰমান পাৰ হৈ গৈছোঁ। এটা মানুহ সুধিলোঁ, সুধি পেলাই মানুহটো কৈছে বোলে তুমি ভাইটি অলপমান আউকে আহিলা, গতিকে আৰু যাব লাগিব। গতিকে আহিলোঁ আৰু মানে চাইকেল চলাই আমি প্ৰায় 25-30 কিলোমিটাৰমান আহিলোঁ। তো ফাইনেলি মন্দিৰত আহি গ'লোঁ। ভিতৰৰ বস্তুখিনি দেখাব চেষ্টা কৰিম। গাইজ মানে গম পালোঁ আমি আৰু মন্দিৰৰ ভিতৰত অলপমান দূৰ আছে। মানে হাই এই ভিডিঅ' কৰি আছে, এইটো ক্লিপটো দি দিবা। মানে অলপ মানে এইটো পিছফালে যিটো আশ্ৰম থাকে ৰাস্তাৰ কাষতে, সেই আশ্ৰমখনৰ পিছফালে এটা ৰাস্তা আছে, সেইটোৰে গ'লে পাম আমি। গতিকে অলপ আৰু যাব লাগিব, এইটোও নহয়। মনটো প্ৰায় 92 ফিট থকা বুলি শুনিছোঁ। তো যাই পেলাই দেখুৱাম আপোনালোকক, ভাল লাগিব, চাই থাকিব দেই। তো গাইজ মানে ফাইনেলি আমি পাই গ'লোঁ মানে শিৱ বাবাৰ মানে সেইটো মূৰ্তিটো ফাইনেলি পাই গ'লোঁ। সঁচাকৈ বহুত ওখ। এতিয়া অৱশেষত মানে বাবাৰ কৃপাত, মহাদেৱৰ কৃপাত আমি আহি পেলাই মহাদেৱৰ সেই মূৰ্তিটো পালোঁ। ওচৰত যাবলৈ চেষ্টা কৰি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু লগতে আনন্দ উপভোগ কৰক এই ভিডিঅ'টোত। গৈ আছোঁ আপোনালোকক দেখুৱাৰ বাবে। ইমান ওখ যে এইটো প্ৰায় 92 ফিটমান ওখ হ'ব। আমি প্ৰায় 5 ফুট 6 ফুটমান ওখ হ'ব পাৰোঁ, কিন্তু এই মূৰ্তিটো ইমান ওখ যে আপোনালোকে চাওক ভৰিৰ আঙুলিবোৰ। এই ভৰিৰ আঙুলিবোৰ প্ৰায় এক জলেতকৈ বেছি যেন হ'ব। আৰু আপোনালোক মই সকলোবিলাকে দেখুৱাব চেষ্টা কৰিম। এয়া চাওক কিমান ওখ। আজি গাইজ মন্দিৰ দৰ্শন কৰাই হওক বা আপোনাৰ
15 আগষ্ট হিচাপে আমি এটা ৰেলী বনাইছিলোঁ। আপোনালোক প্ৰথমতে কৈছোঁ এই ৰেলীটোত আমি প্ৰায় আটাইকেইজনে অংশগ্ৰহণ কৰিছোঁ। গতিকে চাইকেলেৰে আমি আৰু আমাৰ লগৰবোৰ শুনিছোঁ লগ ধৰিছিল আমাক। সিহঁতে গ'ল দাৰাগাঁও প্ৰায় 70-75 মান হয় দূৰত্ব কিলোমিটাৰ। তো তাত যোৱা নহ'ল। আৰু আপোনালোকে যদি ইয়ালৈ আহে এইটো মানে এটা সুৰংগ যেন আছে, এই সুৰংগটোৰ ভিতৰলৈ আহিব চেষ্টা কৰিব। ইয়াতে মানে ভাল লগা কেইটামান দৃশ্য আছে, মানে মূৰ্তি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। এই মানে সুৰংগটোৰে যাবলৈ চেষ্টা কৰিছোঁ মই। ইয়াতে বহুত মানে এইখিনি ঠাই হ'ল যিটো আমি মূৰ্তি দেখিব পাইছিলোঁ, সেই মূৰ্তিটোৰ ভৰিৰ মানে তলৰ যিবিলাক ইমান ডাঙৰ চাওক আপোনালোকে, সুৰংগ বনাই দিছে ভৰিৰ যিটো তল থাকে ভৰিৰ তলত। এই চাওক মূৰ্তিবোৰ। আপোনালোকে যদি ইয়ালৈ নাহে তেতিয়াহ'লে বহুত মিছ কৰিব। যদি অন্ততঃ খাৰজাৰত এই ঠাইটোলৈ আহে, এইখিনিত সোমাই যাব, বিৰাট ভাল লাগিব। আমি মন্দিৰৰ পৰা ওলালোঁ, বহু সময় ৰখি পেলাই চাকি বন্তি দিয়া হোৱাৰ পিছত আমি মানে কেইটামান ক্লিপ লৈছোঁ। ক্লিপকেইটা মই ভিডিঅ'ত দেখুৱাইছোঁ আপোনালোকক। আৰু মন্দিৰৰ পৰা আহিলোঁ, আহি পেলাই ৰাস্তাত দেখা পালোঁ কিবা কুঁহিয়াৰৰ ৰস মানে বিক্ৰী কৰি আছে। আমি কুঁহিয়াৰ ৰস খাবলৈ আহিলোঁ, খাই চেষ্টা কৰি আছোঁ। চাওক পূৰা বহি লৈছে আমাৰ মৃন্ময়, কুঁহিয়াৰ ৰস খাইয়ে আৰু আজি আমি কুঁহিয়াৰ ৰস মানে পানী চানী খাই পেলাই আৰু পুনৰ আমাৰ ঘৰত যাম। তো এইটো বৰ্তমান এটা ব্লগে হয়, আপোনালোকৰ বাবে এই ব্লগটো আনিছোঁ। যদি অলপমান হ'লেও ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট জনাব ভিডিঅ'টো কেনেকুৱা হৈছে। এই দুটা আমাৰ আগত গ'ল লগৰ ভাইগল। মানে কি কৈ আছিলোঁ, যদি ভিডিঅ'টো অলপমান হ'লেও ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো মোক ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে। তো ধন্যবাদ শেষলৈ থকাৰ বাবে। মানে আমি আহি পালোঁৱে, লাইক কৰি দিব।